নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ইউটিউব চেনেল। বন্ধুসকল, বহুত ভাল খবৰ। ইতিমধ্যে সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত সকলো অপেক্ষা কৰি আছে। বন্ধুসকল, আপোনালোকক মই ভালকৈ এখন আপডেট দিবলৈ বিচাৰিছোঁ। বহুতে কৈছে সাধাৰণতে 19 তাৰিখত আহিব, 19 এপ্ৰিল তাৰিখে আহিব। বহুতে কৈছে আজি হৈছে সাধাৰণতে 15 এপ্ৰিল নেকি, আৰু আপোনালোকৰ সাধাৰণতে 19 এপ্ৰিল 20 এপ্ৰিল তাৰিখে আহিব বুলি বহুতে কৈছে। বন্ধুসকল, ফাইনেলি সাধাৰণতে 20 এপ্ৰিল তাৰিখে ৰিজাল্টটো নাহে। বন্ধুসকল, মই ডেটটো আপোনালোকক মই ভালকৈ বুজাই দিম। বন্ধুসকল, কিয় নাহে আৰু কেতিয়া আহিব, আৰু এইচএছৰ সাধাৰণতে এইচএছএলচি আপোনাৰ মেট্ৰিক পৰীক্ষা যিটো আছে আপোনালোকৰ, আৰু এইচএছ আপোনালোকৰ যিটো হাই ছেকেণ্ডেৰী পৰীক্ষা আছে। বন্ধুসকল, এইটো ৰিজাল্ট কেতিয়া দিব, ফুল ডিটেইলছ আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে বুজাই দিম। বন্ধুসকল, যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো অনেক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। বন্ধুসকল, ভিডিঅ'টো ইমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। বন্ধুসকল, ইতিমধ্যে এইচএছএলচি আপোনালোকৰ মেট্ৰিক পৰীক্ষাৰ সাধাৰণতে ৰিজাল্টটো আপোনালোকৰ 20 এপ্ৰিল তাৰিখ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মিটিঙত উল্লেখ কৰিছে যে আপোনালোকৰ সাধাৰণতে ৰিজাল্টটো 19 তাৰিখৰ পিছত আপোনাৰ ঠিক হৈ যাব বুলি ইতিমধ্যে সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাধাৰণতে ঘোষণা কৰিছে। কিন্তু এতিয়ালৈকে ডেটটো ঘোষণা কৰা নাই। বহুতে কৈছে 20 এপ্ৰিল তাৰিখে ৰিজাল্ট আহিব। বন্ধুসকল, আহে নে নাহে? বন্ধুসকল, মই আপোনালোকক কৈছোঁ 20 এপ্ৰিল নহয়, 30 এপ্ৰিল তাৰিখে ৰিজাল্টটো ৰাতিপুৱা 9 বজাত ৰিজাল্টটো আহিব। বন্ধুসকল, আৰু তাৰো মোটামুটি সাধাৰণতে আৰু মে' মাহৰ প্ৰথম সপ্তাহতে আপোনালোকৰ সাধাৰণতে হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো আহিব ফাইনেলি। বন্ধুসকল, আপোনালোকে বহুতে মোক ফেক আপডেট, ফেক নিউজ বুলি ভাবিব পাৰে। বন্ধুসকল, এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়, আৰু সকলোক মই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। কাৰণ এটাই কাৰণ যে আপোনালোকৰ সাধাৰণতে মৰমৰ চেনেল, আৰু ভিডিঅ' শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে অতি সোনকালে 50,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়। সকলোৱে ছাপোৰ্ট, মৰম, আশীৰ্বাদ বিচাৰিছোঁ। আৰু মেট্ৰিক পৰীক্ষা, হাই ছেকেণ্ডেৰী পৰীক্ষাৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাব। ৰিজাল্টটো কেনেকৈ চেক কৰিব লাগে সেই বিষয়ে মই জনাই দিম। কি ৱেবছাইটৰ পৰা ৰিজাল্টটো চেক কৰিব লাগিব সেই বিষয়ে মই জনাই দিম। কোনো টেনশ্যন নাই। সকলো আপডেট, সকলো খবৰ, সকলো নিউজ, সকলো আপডেট, সকলো জব লেটেষ্ট আপডেট পাব। মই সকলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। কাৰণ হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, সকলোৱে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মেট্ৰিক পৰীক্ষা, হাই ছেকেণ্ডেৰী পৰীক্ষা সকলো আপডেট পাই থাকিব। আৰু আপোনালোকক মই কৈছোঁ যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো আপোনালোকৰ সাধাৰণতে বহুতে 19 তাৰিখত আহিব, 19 এপ্ৰিল তাৰিখে আহিব বুলি কৈছিল। বহুতে কৈছিল 30 এপ্ৰিল তাৰিখে আহিব। বন্ধুসকল, 19 এপ্ৰিল 30 এপ্ৰিল তাৰিখে কোনো ধৰণৰ ৰিজাল্ট নাহে। ৰিজাল্টটো আপোনালোকৰ ফাইনেলি সাধাৰণতে 30 এপ্ৰিল তাৰিখে আহিব। 19-20 এপ্ৰিল তাৰিখে ৰিজাল্ট নাহে। 30 এপ্ৰিল তাৰিখে আপোনালোকৰ সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো আহিব। আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট প্ৰতি বছৰৰ ধৰণেই সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছত 4 দিন বা 5 দিন পিছত বা 3 দিন পিছত আপোনালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো আহিব। আৰু আপোনালোকক মই লগে ভিডিঅ'ৰ জৰিয়তে জনাই দিম, কেনেকৈ ৱেবছাইটৰ পৰা ৰিজাল্ট চাব লাগে জনাই দিম। আৰু ৰিজাল্টটোৰ ডেটটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা ক'লে লগে জনাই দিম। শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰমেশ পেগু ডাঙৰীয়াই কিবা আপডেট দিলে লগে আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। বন্ধুসকল, মোৰ এইটো চেনেলৰ জৰিয়তে সকলোক মই ছাপোৰ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ জনাইছোঁ। কাৰণ অসম চৰকাৰ যিকোনো চাকৰি খবৰ, মেট্ৰিক পৰীক্ষা, হাই ছেকেণ্ডেৰী পৰীক্ষা, শিক্ষামূলক সকলো আপডেট মোৰ চেনেলৰ পৰা পাব। মেট্ৰিক পৰীক্ষা, হাই ছেকেণ্ডেৰী পৰীক্ষাৰ সকলো খবৰ, সকলো নিউজ মোৰ চেনেলৰ পৰা দায়িত্ব সকলোতকৈ আগত চেষ্টা কৰিম দিবলৈ। সকলো চাব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব।